বিটিসি নিৰ্বাচন আমি সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। সেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি বিটিসিৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি বিটিসিৰ ইলেকশ্যন শেষ। বিটিসি ইলেকশ্যন অকলে খেলিব নেকি বিজেপি? এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলোঁ, পিছত একেলগে চৰকাৰ কৰিছিলোঁ। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি চিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি চিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু বিজেপি দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। প্ৰাক্তন NDFBৰ লগত জড়িত প্ৰায়বোৰ কেছে আমি উইথড্ৰ কৰিছোঁ। কেইটামান 7-8টা কেছ চাৰ্জশ্বিট হৈ যোৱাৰ কাৰণে আমি শান্তি চুক্তি কৰাৰ আগতে চাৰ্জশ্বিট হৈ গ'ল। সেইকাৰণে সেই গোচৰকেইটাৰ ওপৰত সিদ্ধান্ত কোৰ্টে ল'ব পাৰে। কোৰ্টক আমি অনুৰোধ কৰি আছোঁ যে আমি চৰকাৰে শান্তিৰ কাৰণে কেছকেইটা উঠাই ল'ব বিচাৰে, কোৰ্টৰ তাৰ বাবে অনুমতি লাগে আৰু আমিও চেষ্টা কৰি আছোঁ। আৰু 7-8টা গোচৰ NIAৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছোঁ, যাতে গোচৰকেইটা কোৰ্টত থাকিলেও পৰিচালনা যাতে অসম চৰকাৰে কৰিব পাৰে আৰু তাক যাতে আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰোঁ। অলপ লাহে লাহে মানে যিখিনি প্লেন ইয়াতে আহিছিল তেওঁলোকে উইথড্ৰ কৰিলে। নতুন প্লেন এতিয়া ভাৰত চৰকাৰে দিছে, কিন্তু ব্যক্তিগত খণ্ডৰ বিমান অনাৰ বাবে আমি চেষ্টা কৰি আছোঁ। স্যাৰ, গাভৰুৰ বজাৰখন যি বহিৰাগত কোম্পানী গতাই দিয়া, এইবিলাকতো মই শুনা নাই। ক'ৰ পৰা বহিৰাগত কোম্পানী গতাই দিয়া, এইবিলাক ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, কি তাৰ বুনিয়াদ কি, মইতো নিজেও নাজানো। এইটো মই মুখ্যমন্ত্ৰী, মোৰ ওচৰত খবৰ নাই, বাকী চবৰ ওচৰতে খবৰ আছে। অৰুণোদয়ৰ সংখ্যা 40 লাখ হ'ব। গতিকে ইয়াৰ BTR চিলেকশ্যনৰ কাম আৰম্ভ হোৱা নাই, অহা মাহত কৰিম। বাকী জাগাত ইতিমধ্যে নিৰ্বাচন চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। হ'ব স্যাৰ, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যিটো মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে, তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে, কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে? যিহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই, তেতিয়াহ'লে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে। হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে। যদি হিন্দুক গালি পাৰে তেতিয়াহ'লে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব। খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব। আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব। গতিকে এইবিলাকতো আমাৰ কাম নহয়। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে। আমি যেনেকৈ কেতিয়াও ঈদৰ ওপৰত কথা নাপাতোঁ, হজৰ ওপৰত কথা নাপাতোঁ, আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতোঁ, পূজাৰ ওপৰত কথা নাপাতোঁ, তেনেকৈ আমি নিউট্ৰেল হৈ থাকিব লাগে আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব। আজি পঞ্চমটো বছৰ অতিক্ৰম কৰিলে। যোৱাকালি আমি 5টা বছৰ অতিক্ৰম কৰিছিলোঁ। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে, প্ৰগতি আৰু বিকাশৰ এক নতুন ভেটি নিৰ্মাণ কৰিছিল। আজিৰ এই গৌৰৱময় দিনটোত বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই শান্তি চুক্তিৰ নায়ক অমিত শ্বাহ ডাঙৰীয়া আৰু এই শান্তি চুক্তিৰ প্ৰধান ঘটক বা প্ৰধান যি উপাদান নিখিল বড়ো ছাত্ৰ সন্থা NDFBক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। বড়ো শান্তি চুক্তিৰ সময়ত আপচুৰ সভাপতি হৈ আৰু আজি BTRৰ প্ৰধান হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই এই চুক্তিৰ শান্তিপূৰ্ণ ৰূপায়ণ আৰু BTRৰ উন্নয়নৰ বাবে যি বৰঙণি আগবঢ়াইছে তাৰ বাবে তেখেতকো মই অভিনন্দন জনাইছোঁ। বড়োলেণ্ডবাসী আজি শান্তিৰ এক অনন্য উদাহৰণ হৈ পৰিছে।
প্ৰগতি আৰু বিকাশৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰ হৈছে। আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই আটাইকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।